নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মই ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোত আলোচনা কৰিম ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ লৰা ছোৱালী ৰিজাল্ট কেতিয়া আহিব যেহেতু মোৰ হোৱাটছআপ গ্ৰুপতো বহুতে হুডি আছে প্ৰাইভেট কে মেছেজ কৰি হোৱাটছআপ গ্ৰুপত নাম্বাৰ থকা সকলে তাৰ কমেন্টতো বহুতে হুডি আছে ইনষ্টটো বহুতে মেছেজ কৰি আছে যে দাদা অগ্নিবীৰৰ ৰিজাল্ট কেতিয়া আহিব ইণ্ডিয়ান আৰ্মি কেতিয়া আহিব আপোনালোকক আইডিয়াত কৈ দিম আইডিয়াটো বুজাই দিম যে কেতিয়া মানে আহিব পাৰে তাৰ উপৰিও ফিজিক্যাল টেষ্টৰ ওপৰত আপোনালোকক অকমান কোড কিমান নম্বৰ হ'ব গোটেখিনি বুজাই দিম ভিডিঅটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅসমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশন পাব আৰু ভিডিঅসমূহ কন্টিনিউ চাই থাকিব পাৰিব গৰমটো বহুত বেছি চোকা মোৰ চাগে দেখি অৱস্থা গম পাইছে কিমান ফেনো নাই বৰ্তমান কাৰেণ্টও নাই আৰু ফিল্ডৰ পৰা আহি পাইছোৱে ফিল্ডটো এতিয়া 33 ডিগ্ৰীত ৰানিং কৰি আহিছো মই এসএসসি দিয়া আসাম পুলিচৰ কাৰণে আপোনালোক কি হয় কপালে জানিব কি হ'বগে সফল হ'ব পাও ন এসএসসি দি আনসাৰ কি ভাল নম্বৰে আহিছে আপোনালোক জড়িত হৈ থাকিব মোৰ খবৰ বিলাকো পাই থাকিব আপোনালোকৰো ইম্পৰ্টেন্ট ভিডিও বিলাক পাই থাকিব আহক এটা ফিজিক্যাল টেষ্টৰ ওপৰত লৰা ছোৱালী সকলে আলোচনা কৰিলো ক'ত কিমান নম্বৰ পাব প্ৰথম ছোৱালী কথালৈকে আহিছো আপোনালোক যদি এক্সাম ভাল হল মিনিমাম 33% পালে আপুনি যেহেতু পাস 30% পালে 33% আপোনালোক উলিয়াই লব কিমান মান নম্বৰ পালে যদি আপোনালোকৰ এক্সামটো ভাল হৈছে তেন্তে লাহে লাহে ফিজিক্যালটো আৰম্ভ কৰক আৰু যি সকলে কম নম্বৰো পাই আছে বা একো আইডিয়া নাই কিমান নম্বৰ তেওঁলোকো অন্তত লাহে ফিজিক্যালটো কৰি থক কিয়নো ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ফিজিক্যালটো ইমান ইজি নহয় মানে সকলোৱে এক্সাম পাস কৰিলে আপুনি ফিজিক্যাল পাস কৰিব নোৱাৰিবও পাৰে মানে অলপ হলো আপোনাৰ প্ৰেক্টিস থাকিব লাগিব তেতিয়াহে আপুনি ফিজিক্যালটো কোৱালিফাই কৰিবলৈ সক্ষম হ'ব প্ৰথম ছোৱালী কথাটো আলোচনা কৰি লওঁ ছোৱালী যেটো 1600 মিটাৰ ৰানিং কৰিব লাগিব 1600 মিটাৰ আপুনি যদি 7.5 মিনিট 7 মিনিট 30 সেকেন্ডৰ ভিতৰত যদি সোমায় তেতিয়া আপোনালোকৰ কোৱালিফাই এক্সেলেন্ট হ'ব 60 ভিতৰত 60 পাব আৰু যদি 8 মিনিটৰ ভিতৰত সোমায় তেতিয়া কোৱালিফাই হ'ব আৰু এটা কথা থাকি গৈছে হাইটটো কিন্তু ছোৱালী অল ইণ্ডিয়াৰ কাৰণে 157 সেন্টিমিটাৰ হাইট থাকিব লাগিব কোনো ধৰণৰ এই হাইট ৰিলেক্সেশন নাই আপোনালোক 157 সেন্টিমিটাৰ হাইট থাকিলেহে ৰানিং কৰিবলৈ পাব তাৰপা ছোৱালী লং জাম্প মাৰিব লাগিব 10 ফুট লং জাম্প মাৰিব তাত কোনো ধৰণৰ নাম্বাৰ নাথাকে তাৰপিছত হাই জাম্প মাৰিব লাগিব 3 ফুট হাই জাম্পতো আপোনালোকৰ কোনো ধৰণৰ নাম্বাৰ নাথাকে সেই তিনটা ইভেন্টে আছে ছোৱালী তাৰপা এতিয়া লৰাৰ কথাটো লৰাৰ 1600 মিটাৰ প্ৰথম হাইটটো দেখিব লৰাৰ 160 যদি হাইট আছে আৰু তেতিয়া আপোনালোক কোৱালিফাই হ'বই তাতকে ট্ৰেডমেন হক জিডি হক কোনো ধৰণৰ কথা নাই আৰু ছোৱালী যেহেতু অকল জিডি পোষ্টে আছে সেইকাৰণে বেছি কথা কৈ থকা নাই ট্ৰেডমেনৰ ওপৰত আৰু যদি ক্লাৰ্ক নাৰ্সিং এসিস্ট্যান্ট এনেকুৱা বিলাক ক্লাৰ্কটো 160 লাগিব নাৰ্সিং এসিস্ট্যান্ট তাৰপা টেকনিক্যাল পোষ্ট বিলাকত যদি এপ্লাই কৰিছে লৰাই তেতিয়া আপোনালোকৰ 157 সেন্টিমিটাৰ হাইট হলো হৈ যাব লৰাৰ প্ৰথম হাইটটো চেক কৰাৰ পিছতে সোমাই যাওঁতে এনেকৈ মাইডাল থাকিব হাইটটো যদি পাস কৰে তাৰ পিছতে আপোনালোকৰ ফিজিক্যাল টেষ্ট প্ৰথম হ'ব ৰানিংত 1600 মিটাৰ লৰাই ৰানিং কৰিব লাগিব টাইমিং দিব কোৱালিফাই টাইম 5 মিনিট 45 সেকেন্ড আপুনি যদি 5 মিনিট 30 সেকেন্ডৰ ভিতৰত যদি সোমাব পাৰে তেতিয়া আপোনালোক এক্সেলেন্ট হ'ব 60 ভিতৰত 60 নম্বৰ পাব আৰু 5 মিনিট 45 সেকেন্ডৰ ভিতৰত যদি সোমায় তেতিয়া আপোনালোক কোৱালিফাই বুলি ধৰিব 5 মিনিট 45 সেকেন্ডৰ ভিতৰত সোমালে আপোনালোকে 48 নম্বৰ পাবলৈ সক্ষম হ'ব ৰানিংটো হেতুৱে আৰু তাৰ পিছত আহিলে লৰাৰ বিমটো মাৰিবলৈ আপোনালোকৰ 10 শ্বট মাৰিলে এক্সেলেন্ট মিনিমাম যদি 6টা মাৰিব তেতিয়া কোৱালিফাই পাস কৰিব 6টা 7টা 8টা যদি মাৰি গৈ থাকে মানে কোৱালিফাই পা নম্বৰ অলপ বাহি 40 মাৰ্ক যেহেতু বিমত থাকে 10টা মাৰিবলৈ চেষ্টা কৰিব বিমটো এক্সেলেন্ট মাৰিবই লাগিব নহলে আপোনালোকে চাকৰি নাপাবগে 10টা মাৰিলে আপোনালোকে 40ৰ ভিতৰত 40 পাব আৰু 6টা মাৰিলে কোৱালিফাই হ'ব 16 মান পাব নেকি 16 17 এনেকৈ আপোনাৰ এটা যিমানে বাহি গৈ থাকিব সিমানে নাম্বাৰো আপোনাৰ বাহি গৈ থাকিব তাৰপিছত জিগজাগ বেলেন্স বুলি আছে কয় জিগজাগ বেলেন্স এনেকৈ কাঠৰ এনেকৈ বেকাবেকি ৰাস্তা থাকিব অলপ 3 ফুট 4.5 ফুট মানে ওখত সেইটো আপুনি পাৰ হৈ যাব লাগিব খোজকাঢ়ি কোনো নাম্বাৰ নাথাকে তাৰপা লং জাম্প আছে লৰাৰ 9 ফুট লং জাম্প মাৰি জাষ্ট পাস কৰিলে হ'ল কোনো ধৰণৰ তাত নাম্বাৰ নাথাকে আৰু এইখিনিয়ে ফিজিক্যাল টেষ্টৰ কথা কৈ দিলো লৰা ছোৱালী সকলোৱে এতিয়া আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট কথা হ'ল যে ৰিজাল্টটো কেতিয়া মানে আহিব পাৰে হেতু মাথা আপোনালোকৰ নমৰাই ভাল হ'ব চৰকাৰৰ কাম আৰু অগ্নিবীৰ এটা বিশেষ ভাল খবৰ যেহেতু যিখিনি অগ্নিবীৰ আছিল এতিয়া হুলস্থুল হৈ আছে দেখিছে পাৰ্মানেন্ট কৰি দিয়া কথা শুনি বাতৰি সাথে পাই আছো কেনেকুৱা কি হয় আগন্তুক দিনত আমি গম পাম যদি পাৰ্মানেন্ট কৰি দিয়ে আপোনালোকে ভালদৰে প্ৰেক্টিস কৰক বহুত যিহতলেটো পালে অগ্নিবীৰ তেওঁলোকৰটো লাগ ভালে আৰু যিসকলে নতুনকে পাব তেওঁলোকৰ আপোনালোক পাৰ্মানেন্ট ভৰ্তি হৈ যাব আগৰ যেহেতু ইণ্ডিয়ান আৰ্মিৰ প্ৰতি যিমান ইন্টাৰেষ্ট আছিল আজিকালি ইন্টাৰেষ্ট নাইকিয়া হৈ গ'ল সেইকাৰণে চৰকাৰৰ লগত হামগামা হুলস্থুল হৈ আছে পাৰ্মানেন্ট কৰি দিলে বহুত ভাল হ'ব
আমাৰতো বয়স পাৰ হৈ গ'লে আমি দিলোঁ, ময়ো দিলোঁ 3বাৰ মানে ৰানিং পাছ কৰিলোঁ, মেডিকেল পাছ কৰিলোঁ। এক্সাম কোৱালিফাই নহৈহে চাকৰি নাপালোঁ। NCC থকা হ'লে আজি ইণ্ডিয়ান আৰ্মিত চাকৰি কৰি থাকিলোহেঁতেন। সেইবাবে আপোনালোকে ভালদৰে ফিজিকেল প্ৰিপেৰেশ্যন কৰাও ইমান গৰমত ফিজিকেল পাছ কৰাটো ইমান ইজিও নহ'ব, খুব সোনকালে হ'ব, বৰ বেছি দিনো নালাগে। ৰিজাল্ট যেতিয়াই আহে তেতিয়াই মই আপোনালোকৰ ভিডিঅ' বনাই দিম। আপোনালোকে টেনশ্যন ল'ব নালাগে, খালি চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। এতিয়া আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট কাম হ'ল ৰানিংটো প্ৰেক্টিচ কৰি থাকক, বেলেগ কাম নাই। ৰিজাল্ট যেতিয়া আহে এনেও আহিবই, আপোনালোকে ৰানিং প্ৰেক্টিচ কৰি থাকক যাতে ৰানিংটো আপোনালোকে পাছ কৰিব পাৰে, ফেইল কৰিবলগীয়া নহয়। আৰু মেডিকেল যদি প্ৰব্লেম আছে ইণ্ডিয়ান আৰ্মিত নহ'ব, ৰিমেডিকেল দি পাছ কৰা ইমান সহজ নহয়। ইণ্ডিয়ান আৰ্মিৰ মেডিকেলটো বহুত হাৰ্ড হয়, মানে মেডিকেল আপোনালোকৰ ভাল হ'ব লাগিবই। পাছ কৰিব পাৰে 2-1, সেইটো ক'ব নোৱাৰি। ৰিমেডিকেল দিও আপোনালোকে পাছ কৰিব পাৰে। গৰম বৰ্তমান 37 ডিগ্ৰীমান চলি আছে মোৰ ইয়াত, দেখিছে গোটেই এইবিলাক। এইটো মোৰ ৰানিং কৰি ফেচটোতো অলপ ইয়াত বগা চগা দেখিছে, অলপ ব্ৰাইটনেছ বঢ়াই লৈছোঁ। বডিটো দেখিলে গম পাব এইবিলাক দিছেনে কিমান কোলা হৈ গৈছে। আপোনালোকে এতিয়া চেহেৰালৈ চাই নাথাকিব, চাকৰি লৈ লওক, তাৰপিছত চেহেৰা ট্ৰেইনিং শেষ হোৱাৰ পিছত আপোনাৰ অট'মেটিক বনি আহিব। ৰূপে কি খুৱাব বোলে গুণেহে তৰিব, এনেকুৱাবিলাক কথা আছে। সেইবাবে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক, বাকী টেনশ্যন বাদ দিয়ক। ৰিজাল্ট যেতিয়া আহে মই তেতিয়া ভিডিঅ' বনাই দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।